2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত জি লাহৰীঘাট সমষ্টিৰ পৰা আপুনি বিধায়ক হিচাপে এইবাৰ কাক বিচাৰে? আমি মনে প্ৰাণে ছিদ্দিক আহমদ ডাঙৰীয়াক বিচাৰি আছোঁ। মোৰ দৃষ্টিত তেখেত এজন ভাল প্ৰতিনিধি, সদায় ৰাইজৰ লগত জড়িত থকা, সামাজিক কামত জড়িত থকা ব্যক্তি হয়, জনপ্ৰিয়তা আছে তেওঁৰ। মই ভাবোঁ যে এইবাৰ নিৰ্বাচনত তেখেত জয়যুক্ত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। এইবাৰ যিহেতু এজন বিধায়ক আছে ডক্টৰ আসিফ নজৰ ডাঙৰীয়া, জি তেখেতৰ কাম কাজত 10 নম্বৰৰ ভিতৰত আপুনি কিমান নম্বৰ দিব? আমি বহুদিন ধৰি দেখি আছোঁ যে ফিল্ডত ইমান কাম কাজত জড়িত নহয়। 10 নম্বৰ ভিতৰত আমি 3 নম্বৰ দিব পাৰোঁ। মোৰ মতে আৰু যিখিনি কাম কৰিব লাগিছিল সেইখিনি তেখেতে কৰিব পৰা নাই, বহুত দিন ধৰি আমি নজৰত পৰা নাই। আৰু আমি সামাজিক মাধ্যমত দেখা পাইছোঁ আৰু এজন প্ৰতিনিধি ওলাইছে, ডক্টৰ ফৰিদুল ইছলাম। তেখেতে আমি শুনামতে কংগ্ৰেছৰ পৰা খেলিব, যদি বাই চান্স বাই ডিফল্ট টিকেট নাপায় কংগ্ৰেছৰ পৰা, তেতিয়া ইউডিএফৰ লগত এলায়েন্সত খেলিব নেকি? নাই, এই বিষয়ে আমি এইটো অৱগত নহয়, আমি নাজানো এই বিষয়ে। এইটো কংগ্ৰেছৰ নিজস্ব বিষয়, তাত আমাৰ ক'বলৈ একো নাই। আমি যিহেতু ছিদ্দিক আহমদ মনে প্ৰাণে বিচাৰিছোঁ, তেখেতৰ বিষয়ে আমি ভালদৰে জানো আৰু তেখেত টিকট পাব। আমি দেখা পাইছোঁ যোৱা পিৰিয়ডত ডক্টৰ আসিফ নজৰ আৰু ছিদ্দিক ডাঙৰীয়াৰ মাজত মাত্ৰ 1500 ভোটত ব্যৱধানত জি আসিফ নজৰ জিকিছিলে। জি এইবাৰ আপুনি কৈ আছে ছিদ্দিক ডাঙৰীয়া জিকিব। জিকিব। আপোনালোকৰ প্লেনিং কি, কিমান ভোটত জিকিব আপোনালোকে? না, কথাটো হ'ল যোৱা ইলেকশ্যনত যিটো মিত্ৰতাত ইলেকশ্যন হৈছিল, কংগ্ৰেছ আৰু ইউডিএফৰ মাজত এলায়েন্স হৈছিল, তাত আমাৰ কংগ্ৰেছে ছাপোৰ্ট কৰিছিল ইউডিএফে আসিফ নজৰক। সেই তাকিদত পৰি আমি বাধ্য হৈ কংগ্ৰেছক ভোট দিছিলোঁ। গতিকে তেখেত যোৱা বছৰ যদি টিকেট পালেহেঁতেন ইউডিএফৰ পৰা বা ফ্ৰেণ্ড ইলেকশ্যন হ'লহেঁতেন, যদি ছিদ্দিকদা বহুত ভোটত জিকিলেহেঁতেন। কিন্তু দুৰ্ভাগ্য, কিবা কাৰণবশত আমাৰ দলৰ সভাপতিৰ সিদ্ধান্ত আমি মানি আমি কংগ্ৰেছৰ ফালত আছিলোঁ, যিটো এইবাৰ মিত্ৰতা সম্ভাৱনা আমি দেখা নাই। গতিকে আমি ছিদ্দিকদা যদি ইউডিএফৰ টিকেট পায় তেনেহ'লে আমি তেখেতক ছাপোৰ্ট কৰোঁ।